ছোৱালীসকলক কেইটামান কথা কওঁ, যিটো কথা শুনি হয়তো তুমি বেয়া পাবা, কিন্তু অপ্ৰিয় হলেও সেইটোৱে সঁচা। নিজৰ স্বামীজন লাগিলে যেনেকুৱাই হওক, তেওঁক কেতিয়াও অভিশাপ নিদিবা। স্বামী থাকোতে তেওঁৰ মূল্য বুজা। যিদিনা গুচি যাব সেইদিনা তোমাৰ অনুভৱ হব এজন স্বামীৰ মূল্য কিমান। যেতিয়া তোমাৰ স্বামীয়ে তোমাক এৰি এই পৃথিৱীৰ পৰা গুচি যাব, তেতিয়া তোমাৰ জীৱনটো কেনেকুৱা হব। সমাজত কোনো সন্মানৰ এষাৰ মাত নিদিব। আৰে সমাজটো বাদ দিয়া, পৰিয়ালৰ মানুহেও সন্মানৰ এসাঁজ ভাত নিদিব। ভাগ্যই যদি কেতিয়াবা কাৰোবাৰ কাষত সহায় বিচাৰিবলৈ বাধ্য কৰায়, তেতিয়া সহায় দুৱাৰখন পাছত খুলিব, আগত তোমাৰ শৰীৰৰ কাপোৰ খুলিব। সকলোৱে তোমাৰ বাধ্যতাৰ সুযোগ লোৱাৰ আৰম্ভ কৰিব। বিশ্বাস কৰা ভন্টি, আজি তোমাৰ গাত ৰং বিৰঙৰ কাপোৰ আছে, কাণত কাণফুলি আছে, নাকত নাকফুলি আছে, ডিঙিত মণি, হাতত খাৰু আছে, আৰু এইবোৰ কেৱল তোমাৰ স্বামীৰ বাবে আছে। স্বামীবিহীন তোমাৰ জীৱনটো বৰবাদ হৈ যাব। যাক তুমি আজি ভাল ভাল বুলি কৈ কথা পাতি আছা, স্বামীজন গুচি যোৱাৰ পাছত সিও তোমাক ৰং দেখাই দিব। মনত ৰাখিবা ভন্টি, স্বামী আছে মানেই তোমাৰ মূৰত উৰণি আছে। স্বামী আছে মানে তোমাৰ সন্মান আছে। স্বামী আছে মানে সমাজত তোমাৰ নাম আছে। স্বামী আছে মানে তোমাক ভাল পোৱা মানুহ আছে। স্বামী আছে মানে তোমাৰ ঘৰত সন্মানৰ এসাঁজ ভাত আছে। যিদিনা সেই স্বামীজন নোহোৱা হৈ যাব, মোৰ ভন্টি বিশ্বাস কৰা, সমাজটো সমাজেই, তোমাৰ ঘৰৰ মানুহেও তোমাক অৱহেলা কৰিব। তোমাৰ পৰিয়ালৰ মানুহো তোমাক অৱহেলা কৰিব। তোমাৰ বন্ধু বৰ্গও তোমাক অৱহেলা কৰিব। যিসকলক তুমি আপোন আপোন কৰি আছা, সেইসকলে তোমাক আপোনাৰ অকাত দেখাই দিব। এতিয়াও সময় আছে। নিজৰ স্বামীজনক অলপ গুৰুত্ব দিয়া। নিজৰ স্বামীজনক অলপ মৰম দিয়া। নিজৰ স্বামীজনৰ লগত সন্মানেৰে কথা পতা। তোমাৰ স্বামীৰ বাহিৰে তোমাৰ আপোন এই পৃথিৱীত আৰু কোনো নাই। কথাটো মনত ৰাখিবা। ধন্যবাদ।